হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। কেইটামান সৰু কথা যিকেইটা কথাৰ কাৰণে আপোনালোকৰ পৰীক্ষাত মাৰ্কছ কটা যায় বা ঘৰত আহি ফিল কৰে, আপোনালোকে ৰিয়েলাইজ কৰে যে এইখিনি ভুল নকৰিলে হয়তো আৰু 5-4 নম্বৰ বা 5-6 নম্বৰ বেছি পালোহেঁতেন। এই কম্পিটিটিভ এক্সামত 5-4 নম্বৰ বা 5-6 নম্বৰ কম কথা নহয়, বহুত বেছি মেটাৰ কৰে। যিকেইটা কথা মই ক'বলৈ ওলাইছোঁ সেইকেইটা বহুত ডাঙৰ কিবা কথা নহয়, বহুত বেলেগ কথা নহয়, আপোনালোকে হয়তো বহুতে জনা কথা, কিন্তু সেই কথাকেইটা পৰীক্ষা হললৈ সোমোৱাৰ আগত আপোনালোকে মনত নেপেলোৱাৰ কাৰণে এনেকুৱা ভুলবিলাক হয়। মোৰো হৈছিলে বহুত পৰীক্ষা দিওঁতে, আৰু সিদিনাখনো যিমানখিনি ষ্টুডেণ্টে পৰীক্ষা দিলে আৰু যাৰ লগত মই অলপ চলপ ফোনত কথা পাতিছোঁ, মেক্সিমামৰ লগত মই এই প্ৰব্লেমটো হোৱা দেখিছোঁ। আৰু যাক মই আনকি লগ পাইছোঁ ফিজিকেলি, ষ্টুডেণ্টছ বহুতক লগ পাইছোঁ ইয়াতে, সিহঁতৰ লগতো কথা পাতি পেলাই গম পাইছোঁ এই প্ৰব্লেমকেইটা। এনেকুৱা কিছুমান সৰু সুৰা ভুল কৰাৰ কাৰণে বহুতখিনি মাৰ্কছ, বহুতখিনি মানে কম্পিটিটিভ এক্সামত মই কৈছোঁ 4-5 মাৰ্কছে বহুত ইমানখিনি মাৰ্কছ কটা যায়। এতিয়া আপোনালোকে তথাপিও এটা ভাল কথা কি যে 15 তাৰিখৰ পৰীক্ষাটোত যদি সেয়া ভুল কৰিছিলে, 29 তাৰিখতো নকৰিবলৈ এটা চান্স আছে। কিন্তু যদি 29 তাৰিখৰ পৰীক্ষাটোত এইকেইটা ভুল কৰি দিয়ে আপোনালোকে, তেতিয়াহ'লে সেইটো শুধৰাবলৈ আৰু চান্স কিন্তু নাই। তাৰপাছত আপোনালোকে পৰীক্ষা দিব নোৱাৰিব, বেলেগ পৰীক্ষাটো নাই এতিয়া আহি থকা, হয়নে? গতিকে কথাকেইটা মই এবাৰ কওঁ, কোনকেইটা ভুল সৰু সুৰা আপোনালোকৰ হয় আপোনালোকে চাব গোটেইকেইটা। আৰু এই ভুলকেইটা এতিয়া পাহৰি গ'লেও, অকণমান যদি লিখি থৈ দিয়ে ন, এইকেইদিনত পাহৰি গ'লেও পৰীক্ষালৈ হললৈ সোমোৱাৰ আগত এবাৰ এটলিষ্ট মনত পেলাই ল'ব যে এইকেইটা ভুল মই নকৰোঁ। বা পৰীক্ষা হলত বহি থকাৰ সময়ত যেতিয়ালৈকে পেপাৰখন দিয়েহি, তেতিয়ালৈকে সেই কথাকেইটা এটলিষ্ট মনত পেলাই থাকিব যে আজি এনিহাও মই এইকেইটা ভুল নকৰোঁ, আৰু মোৰ 4-5 মাৰ্কছ অট'মেটিকেলি বাঢ়ি যাব। ঠিক আছে, সেইকেইটা কি? সিদিনাখন কি হৈছিলে, পেপাৰখন বহুত ইজি আহি গ'ল। ইজি আহি যোৱা দেখি বহুতে ভয় খালে যে ইমান ইজি পেপাৰ আহিলে এতিয়াতো কাট অফ বহুত যাব, গতিকে মই চব কুৱেশ্যন কৰি দিওঁ, নিগেটিভ নাচাওঁ আৰু 150 কৰি দিওঁ। এনেকুৱা এটেম্প বহুতে কৰিলে। কিন্তু আমাৰ কথাটো হ'ল কি, আমি এনি চিটুৱেশ্যনৰ কাৰণে ৰেডি থাকিব লাগিব। এতিয়া আমাৰ ব্ৰেইনত কেনেকুৱাকৈ ছেট হৈ গ'ল যে সিদিনা পেপাৰখন বহুত ইজি আহিছিলে, নেক্সট পেপাৰখনো এনেকুৱাই আহিব, গতিকে আমি বেছি স্ক'ৰ কৰিব লাগিব। কিন্তু কি ঠিক, নেক্সট পেপাৰখনত কিজানি বহুত টান কৰি দিয়ে, যোৱাবাৰতকৈও কিজানি আৰু বেছি টান কৰি দিয়ে, একোতো ক'ব নোৱাৰি। এক্সামিনাৰৰ কথা পেপাৰ কেনেকৈ কাটে, আমাৰ কাম হ'ল পৰীক্ষা দিয়া। আমি তাক বহুত বেছি সমালোচনা কৰিবও নোৱাৰোঁ যে এনেকুৱা কুৱেশ্যন কিয় অহা নাই। অবভিয়াছলি আমি যেনেকুৱা পেটাৰ্ণ যোৱাবাৰ আহিছিলে বা এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা নাই অহা, কিন্তু চিলেবাছৰ বাহিৰতো একো বস্তু অহা নাই। এক্সামিনাৰক আপুনি ক'ব নোৱাৰে যে কোনটো টপিকৰ ওপৰত কুৱেশ্যন বেছিকৈ দিব, তেওঁলোকৰ কথা, তেওঁলোকে সেইটো অথৰিটি আছে কোনবিলাক কুৱেশ্যন কাটিব পাৰে। ঠিক আছে, গতিকে এইটো এতিয়াৰ পৰাই মেণ্টেলি এৰি থাকক যে নেক্সট পেপাৰখন যিকোনো আহিব পাৰে, বহুত ইজিও আহিব পাৰে, মিডিয়াম লেভেলো আহিব পাৰে, বহুত টানো আহি যাব পাৰে। যদি বহুত টান অহা দেখি পেলাই আপুনি ভাবে যে যোৱাবাৰ পেপাৰখনতো ইমান কাট অফ যাব চবে কৈ আছে 100, 110, 120, গতিকে এইখনতো মই বহুত মাৰ্কছ কৰিব লাগিব। কিন্তু কি ঠিক, সেইখন পেপাৰ কিজানি টান আহিলে 40-50 কাট অফ গুচি যায়, সেইটো কথা কোনেও ক'ব নোৱাৰে। প্ৰথম আমি এনি চিটুৱেশ্যনৰ কাৰণে ৰেডি হৈ থাকিব লাগিব, পেপাৰ যিকোনো ধৰণৰ আহিব পাৰে। 2 নম্বৰ কথাটো হ'ল, পেপাৰ চবেই ইজি কৈ আছে, কিন্তু সকলোৰে কাৰণে পেপাৰখন ইজি নহয়। আপোনালোক বহুতে ইজি পোৱা মানুহখিনিও পিছত গম পাইছে, বহুতে হয়তো ভাবিছে যে কিয় ইজি বুলি কৈছিলোঁ মই, হয়নে? কাৰণ পিছত আপোনাৰ যোনে ইজি বুলি কৈছে তেওঁৰে মাৰ্কছ কমি গৈছে, 110, 105 হৈ আছেগৈ বহুতৰ মাৰ্কছ। গতিকে পেপাৰ ইজি বহুত বেছি নাছিলে, আৰু ইজি হ'লেও মই কম সকলোৰে কাৰণে ইজি নাছিলে। 5% মানুহৰ কাৰণে ইজি হ'ব পাৰে, 95% মানুহৰ কাৰণে সেইখন মিডিয়াম লেভেলৰ পেপাৰ আছিলে। মাত্ৰ 2-4টা কুৱেশ্যন ইজি দেখি গ'লে তাত পেপাৰখন গোটেইখন ইজি বুলি কৈ দিব নোৱাৰি। এপষ্ট্ৰফি কি হয়, হাইফেন কি, তাকো ভুল কৰি অহা মানুহ এখন পেপাৰত আছে। ঠিক আছে, গতিকে ইজিটো সকলোৰে কাৰণে নহয়। আপোনালোকে তেনেকৈ নাভাবিব যে পেপাৰখন বহুত ইজি আহিছে, কাট অফ হাই যাব, গতিকে মই বহুত বেছি কৰিব লাগিব, নিগেটিভ খাই আহিম। তেনেকুৱাও আপোনালোকে এইবাৰ নকৰিব। যদি বহুত ইজি আহি যায় তাক লাইটলি নল'ব, সকলোৰে কাৰণে ইজি নহয়, বা কোনোবা ডিপ্ৰেশ্যন নহ'ব যে ইমান ইজি পেপাৰটো মই কৰিব পৰা নাই বুলি ডিমটিভেট নহ'ব সেইটোক লৈ পেলাই। ঠিক আছে, 2 নম্বৰ কথাটো সেইটো। 3 নম্বৰ কথাটো হ'ল কি, অলপমান ইজি কুৱেশ্যন যিকেইটা দেখা পালে বহুতে, দেখাৰ কুৱেশ্যনটো দেখাৰ লগে লগে ভালকৈ নপঢ়ে, ইমান কমন কুৱেশ্যন, ইমান ইজি কুৱেশ্যন, তে ডাইৰেক্টলি এনচাৰ মাৰি আহিলে তাত। আচলতে কুৱেশ্যনটোত একজেক্টলি কি লিখা আছিলে সেইটো কথা বহুতেই নাচালে, আৰু সেইটোকে কয় অভাৰ কনফিডেঞ্চ। আৰু অভাৰ কনফিডেঞ্চত কুৱেশ্যন কৰি অহাৰ কাৰণেও বহুত কেইজন ষ্টুডেণ্টৰ 4-5টা লেখে ভুল গৈছে, মই লগ পোৱা ষ্টুডেণ্ট বা মই কথা পতা ষ্টুডেণ্ট। সেইটো কামো নকৰিব আপোনালোকে। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে চিলি মিষ্টেকবিলাক যে কৰে আপোনালোকে, বা সেই অভাৰ কনফিডেঞ্চত বা কেয়াৰফুলি কুৱেশ্যনটো নপঢ়াৰ যিটো ভুল, এই ভুলটো যে বহুত বেছি কমন হয় বহুতৰ মাজত। কেনেকুৱা ভুল, কুৱেশ্যনটোত নট দিয়া থাকে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেশ্যনেল পাৰ্ক অফ আছাম, যেনিবা অসমৰ কোনোখন নেশ্যনেল পাৰ্ক নহয়, আপোনালোকে হয় এখনত কৰি থৈ আহে। নট ৱৰ্ডটো ভালকৈ পঢ়িব, কুৱেশ্যনটো ভালদৰে পঢ়িব, আৰু অকল নট ৱৰ্ডটো বুলিয়ে নহয়, এনেকুৱা বেলেগ ধৰণৰ কিছুমান কুৱেশ্যন থাকে যিবিলাকক আপোনালোকক হয়তো হায়েষ্ট কৰি দিয়ে, আপোনালোকে লৱেষ্টটো মাৰি আহে, লৱেষ্ট কৰি দিয়ে, হায়েষ্ট কৰি আহে। ঠিক আছে, জাষ্ট কুৱেশ্যনটো দেখি পেলাই কৰি দিয়ে। কুৱেশ্যনটো কেয়াৰফুলি ৰিড কৰিব। এনেকৈও মেক্সিমাম ভুল মই যিমান পাইছোঁ এই কাৰণটোতে হৈছে, চিলি মিষ্টেক যিটো কৈছোঁ আমি, যে নট লিখাৰ কাৰণে নপঢ়ায়, আৰু কুৱেশ্যনটো ভালকৈ পঢ়ি নোচোৱাৰ কাৰণে। ঠিক আছে, সেইটো এটা কথা। আৰু এটা কথা হৈছে মেথছ বা ৰিজনিঙক লৈ পেলাই আপোনালোকৰ ধৈৰ্যটো বহুত বেছি লাগিব। ঠিক আছে, পৰীক্ষা হলত হুৰ দুৱাই পেলাই উৎপাত কৰি পেলাই নহয়,
বহুত একদম পেচেণ্ট হৈ পেলাই ঠিক আছে একদম ধৈৰ্যশীল হৈ পেলাই ধুনীয়াকৈ ৰিজনিং আৰু মেথছকেইটা কৰিব নহ'লে কিন্তু মেথছ ৰিজনিঙত জনা কুৱেশ্যনো নজনাকেইটাতো মই বাদেই দিছোঁ সেইটো ভুল হ'ব বা নকৰিবই কিন্তু জনা কুৱেশ্যনতো আপোনাৰ থাকি আহিব পাৰে বা নোলাব পাৰে যদি আপুনি বহুত হাৰ্বাৰি কৰে কি হ'ব এটা ৰিজনিঙৰ কুৱেশ্যন ছিৰিজৰ কুৱেশ্যন এটা ধৰি লওক পেটাৰ্ণটো আপোনাৰ মনলৈ নাহিব যে এটা কি লজিক লাগি আছে কিন্তু ঘৰত আহি আপুনি চাব 1 ছেকেণ্ডত সেইটো লজিকটো ওলাই যায় আপোনাৰ বা 1 মিনিটত এটলিষ্ট লজিকটো ওলাই যায় আপুনি ধৰিব কিন্তু পৰীক্ষা 3 মিনিট যদিও সেইটো অংক নোৱাৰে বা সেই ৰিজনিংটো লজিকটো আপুনি লগাব নোৱাৰে কি কাৰণটো হ'ল আপোনালোকে ধৈৰ্যশীল হৈ পেলাই নথকাটো বহুত হাৰ্বাৰি কৰাটো চটপটাই থকা যে পৰীক্ষাত সময় কি হ'ব ধুনীয়াকৈ পৰীক্ষাত বহাৰ সময়ত এটা ভালকৈ আপোনালোকে ষ্টেবল হৈ ল'ব নিজৰ ব্ৰেইনটোক ষ্টেবল কৰি ল'ব ধুনীয়াকৈ পৰীক্ষা লিখিব কোনে কি কৰিছে দৰকাৰ নাই যিমান পাৰে স্পীডত কৰিব আৰু লগতে একুৰেচি মেইনটেইন যাতে ভুল নহওক সেইটো মেইনটেইন কৰিবলৈ চলিব এইকেইটা কাম আপোনালোকে কৰিব নেক্সট পৰীক্ষাৰ কাৰণে আৰু এটা ভুল যিটো ভুল আপোনালোকে কৰিছে বুলি মই ভাবিছোঁ বহুতেই যেতিয়া মই ৰিষ্টাডি এপৰ কথা কৈছিলোঁ MCQ প্ৰেক্টিছৰ কাৰণে বহুতেই ল'লে আৰু বহুতেই লোৱা নাছিলে বা এতিয়ালৈকে বহুতেই লোৱা নাই তো যিসকলে ল'লে তেওঁলোকৰ কাৰণে বহুতেই ভাল পাইছে যিসকলে লোৱা নাই মই তেওঁলোকৰ কাৰণে কথাটো কৈছোঁ এইটো এটা ভুল বুলিয়ে মই ক'ম কাৰণ সেই এপটোৰ পৰা এতিয়ালৈকে আমি যিমান পাইছোঁ 13টা কুৱেশ্যন ডাইৰেক্টলি আহিছে তাৰ পৰা ঠিক আছে হয়তো আৰু বাঢ়িব আমিতো 13টা বিচাৰি পোৱা নাছিলোঁ আমি 8টামান কুৱেশ্যন বিচাৰি পাইছিলোঁ ঠিক আছে 8টামান বাকী 5টা কুৱেশ্যন আমাক ষ্টুডেণ্টে পঠাইছে যে ছাৰ এইটো কুৱেশ্যন এপত আছিলে মই প্ৰেক্টিছ কৰি গৈছিলোঁ ডাইৰেক্ট পৰীক্ষাত পাইছোঁ আৰু পৰীক্ষাৰ 5 দিন 8 দিন আগতে মই এপটোৰ কথা কৈছিলোঁ তো সেইকেইদিনতে প্ৰেক্টিছ কৰা কুৱেশ্যন ল'ৰা ছোৱালীখিনি মনত আছিলে জাষ্ট 3 দিন 4 দিন আগতে প্ৰেক্টিছ কৰিছিলে আৰু তেনেকৈ ষ্টুডেণ্টে কৈছে যে মই 12টা 13টালৈকে কুৱেশ্যন শুদ্ধ কৰি আহিছোঁ এপটোৰ পৰা ডাইৰেক্টলি চাই পেলাই তো আপোনালোকেও তেনেকুৱা কৰিব পাৰে এপটোৰ পৰা লৈ পেলাই মই এপটোৰ বিষয়ে অলপমান কৈ দিছোঁ আপোনালোকে চাই লওক যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে তাৰ পৰা লৈ পেলাই MCQ প্ৰেক্টিছ কৰি পেলাই আপোনালোকে এক্সাম ভাল কৰিব পাৰে আৰু এইবাৰ মই আশা কৰিছোঁ যিসকলে লোৱা নাই এতিয়ালৈকে ৰিষ্টাডি এপটো এইটো ভুল নকৰিব এই পৰীক্ষাৰ আগত তাৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰি যাব আৰু সেই ৰিষ্টাডি এপটোৰ পৰা আমি গমেই পোৱা নাছিলোঁ কালিহে চেক কৰিলোঁ 12টা কুৱেশ্যন ডাইৰেক্ট তাৰ পৰা আহিছে ঠিক আছে আৰু সেই যিখিনি ষ্টুডেণ্টে ৰিষ্টাডি এপটো লৈছিলে তাৰে পৰা তেওঁলোকে মাত্ৰ 5 দিনমান প্ৰেক্টিছ কৰিছিলে ডেইলি 100-200 কুৱেশ্যন 500-700মান কুৱেশ্যন প্ৰেক্টিছ কৰিয়ে 5টা-6টা কুৱেশ্যন ডাইৰেক্ট কমন পাইছে তেওঁলোকে ষ্টুডেণ্টখিনি মাত্ৰ 5 দিন পৰীক্ষা 5 দিনৰ আগত লোৱা ষ্টুডেণ্টে মেছেজ কৰিছে আমাক কুৱেশ্যনকেইটা মই এবাৰ দেখাই দিছোঁ কোনকেইটা কুৱেশ্যন ডাইৰেক্ট আহিছিলে এইকেইটা কুৱেশ্যন আপোনালোকে এবাৰ চাওক এইটো কুৱেশ্যন আহিছিলে আপোনালোকৰ ঠিক আছে লাগিলে এবাৰ পজ কৰি পেলাই পঢ়ি চাব আপোনালোকে এইটো কুৱেশ্যন নেক্সট আহিছিলে অ'কে ইয়াতে এই কুৱেশ্যনটো আহিছিলে পৰীক্ষাত আমাৰ এপত অলৰেডি এড কৰা আছে এইটো কুৱেশ্যন এটা ঠিক আছে এড কৰা আছে এনেকৈ মই গোটেইকেইটা এবাৰ লগাই দিছোঁ আপোনালোকে চাওক কুৱেশ্যনকেইটা চলি গৈ থাকিব ইয়াতে গোটেইকেইটা কুৱেশ্যন আমাৰ এপত অলৰেডি কৰা আছে যিখিনি মানুহে প্ৰেক্টিছ কৰিছিলে তেওঁলোকে ভাল পাইছে মানে কি পৰীক্ষাত গৈ পেলাই কুৱেশ্যনটো ডাইৰেক্টলি দেখি থাকে তেনেকুৱা অ'কে গোটেই 12টা কুৱেশ্যন ডাইৰেক্টলি আহিছিলে আমি গম পোৱা নাছিলোঁ অহা বুলি ষ্টুডেণ্টছেহে আমাক স্ক্ৰীনশ্বট মাৰি দিওঁতে আমি গম পালোঁ কথাটো অ'কে এতিয়া আপোনাৰ এই ষ্টুডেণ্ট যিখিনিয়ে পাৰিলে এইখিনি কেৱল কিমান সময়ৰ ভিতৰত তেওঁলোকে 5-4 দিনহে পঢ়িছিলে মাত্ৰ তেতিয়া 5-6টা কুৱেশ্যন কমন পাই গ'ল তাকো এঘণ্টা আধা ঘণ্টামান প্ৰেক্টিছ কৰিছিলে এপটোৰ পৰা কুৱেশ্যন এতিয়া আপোনালোকে যদি বিচাৰে কুৱেশ্যন প্ৰেক্টিছ কৰিব 3000-4000 কুৱেশ্যন এতিয়াৰ পৰা প্ৰেক্টিছ কৰিলে হৈ যাব ডেইলি যদি এঘণ্টা সময় দিয়ে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ এপটোত আপোনালোকে তেতিয়াহ'লে ডেইলি 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব পৰীক্ষালৈ আছে 10 দিন ডেইলি যদি 300-400 প্ৰেক্টিছ কৰে 1-1.5 ঘণ্টা মাত্ৰ সময় দি পেলাই তেতিয়াহ'লে পৰীক্ষালৈকে আপোনালোকে 3-4 হাজাৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব আৰু মই আশা কৰিম যাতে আপোনালোকে 10টা বা 12টা এবাৰ আহিছে ইয়াৰ পিছত ইয়াতকৈ বেছি 15-20টালৈকে যাতে কমন ইয়াৰ পৰা কুৱেশ্যন আহক কমন মানে ইয়াত থকা কুৱেশ্যন আহক মই আশা কৰিম আপোনালোকে যদি লোৱা নাই এপটো এবাৰ লৈ ল'ব কেনেকৈ ল'ব লাগে মই আপোনালোকে এবাৰ দেখাই দিছোঁ চাই লওক আপোনালোকে যদি ভাল লাগে নিশ্চয় ইয়াৰ পৰা প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে যদি কম সময়তে মেক্সিমাম কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰে MCQ এটা ধুনীয়া এপ আছে আপোনালোকে এবাৰ চাওক ভিডিঅ'টো প্লে ষ্ট'ৰত যাব আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অ'পেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো এইটো ৰঙা কালাৰে RD আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাতে ইয়াতে আছে অলৰেডি এপটো মই এইটো অ'পেন কৰি দিছোঁ অ'পেন কৰি আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইলৰ পাছৱৰ্ড আছে আপোনালোকে সেইটো নাযাব ঠিক আছে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব গতিকে তলত লগইনৰ তলত চাওক আপোনালোকে দেখিব এইটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ ইয়াতে মোৰ ইমেইলটো লিখি পেলাই এতিয়া মই কি কৰিম কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে ওৱান টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যিটো ফল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব চ' মোৰ ইমেইলত OTP আহিলে আৰু OTPটো হৈছে 313490 সেইটো মোৰ তাতে OTP আছে সেইটো মই OTPটো লিখিলোঁ লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ ঠিক আছে কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নাম মোবাইল নাম্বাৰ পাছৱৰ্ড দিব লাগিব এটা চ' ইয়াতে মই মোৰ নাম দিলোঁ নাম্বাৰ দিলোঁ পাছৱৰ্ড এটা মই দিলোঁ ঠিক আছে দি পেলাই আমি এতিয়া কি কৰিম ৰেজিষ্টাৰত ক্লিক কৰি দিম ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব আপোনালোকে অ'কে কৰি দিব এতিয়া আহিব এইটো পেজত লগইন কৰিব পাৰিব আপোনালোকে যিটো ইমেইল যে দিছিলে তো OTP গৈছিলে আপোনালোকৰ সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন কৰিব লাগিব এতিয়া
তো মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ, দেন মই পাছৱৰ্ডটো দিলোঁ, দেন লগইন কৰি দিলোঁ। এতিয়া মোৰ লগইন হৈ গ'ল, ঠিক আছে। লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব, অ'কে। তেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে, কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে, ৰিজনিঙৰ আছে, ইংলিছৰ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, ছায়েন্স আছে, বেলেগ বেলেগ কুৱেশ্যন আছে। জেনেৰেল নলেজত যদি আমি অপেন কৰোঁ খোলোঁ, ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি একদম বেলেগ বেলেগ আছে, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে। ৱৰ্ল্ড জিঅ'গ্ৰাফীত যদি আমি ক্লিক কৰোঁ, তাতেও বেলেগ বেলেগকৈ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে, চবতে 20টা 25টা 30টা 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে। এনেকৈ প্ৰথম যদি আমি খোলোঁ সোলাৰ চিষ্টেম যিটো আছে তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব, ঠিক আছে। আমি ইয়াতে কৰিম যে সূৰ্য ওচৰৰ গ্ৰহটোৰ নাম কি, ইয়াতে দিলোঁ যেনিবা, মোৰ ভুল হ'ল, গতিকে শুদ্ধটো ওলাইছে, ভুলটো মই গম পাই গৈছোঁ। নেক্সট গ'লোঁ যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি, বৃহস্পতি, মোৰ শুদ্ধ হৈছে, অ'কে। দেন আকৌ নেক্সট গ'লোঁ আমি, আমাৰ সৌৰজগতৰ কোনটো অংশ ছায়াপথৰ এটা অংশ, এইটো কি কৈছে গেলেক্সি, আমি কোনটো গেলেক্সিৰ অন্তৰ্গত, আমি ইয়াতে লিখিলোঁ, ইয়াতে আমাৰ ভুল হ'ল এণ্ড্ৰমেডাটো, দেন মিল্কি ৱে আহি গ'ল, ঠিক আছে। মই এনেকৈ দিছোঁ যাতে আপোনালোকে ভুল হ'লে কেনেকুৱা দেখাই সেইটো গম পাওঁ, অ'কে। এনেকৈ আপোনালোকে গম পাব আৰু গৈ থাকিব এনেকৈ যি হয় দি পেলাই ইয়াতে, অ'কে। নেক্সট কৰি গৈ থাকিব আপোনালোকে, গৈ থাকি ইয়াতে 30টা কুৱেশ্যন আছে। লাষ্টত এই ছাবমিট বাটনটো যে আছে, ইয়াত যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাই যাব যে 30টা ভিতৰত আপোনালোকে কিমান শুদ্ধ হ'ল, কিমান ভুল হ'ল, কিমান পাৰ্চেণ্টেজ শুদ্ধ, একুৰেচি পাৰ্চেণ্টেজ কিমান, চব ওলাই যাব ইয়াতে, অ'কে। এনেকৈ আপোনালোকক মই কি ক'লোঁ, এইখিনি চল্ভ কৰিবলৈ, এই যে আমি 30টা কুৱেশ্যন দেখিলোঁ, এই 30টা কৰিবলৈ এনেকৈ আমাক কিমান টাইম লাগিব, মাত্ৰ 4 মিনিট 5 মিনিট সময় লাগিব, ঠিক আছে। তেনেকৈ আপোনালোকে 4-5 মিনিট যদি সময় যদি 30টা কুৱেশ্যন পাৰে, এঘণ্টাত আপোনালোকে 300-350 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব। ইয়াতে তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী গোটেই কণ্টিনেণ্ট দিয়া আছে। দেন ইণ্ডিয়ান জিঅ'গ্ৰাফীত তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে, ইয়াতে ইমানবোৰ টপিক বহুত আছে তলে আৰু এইবিলাক গোটেই দিয়া আছে। তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ, চব ফাণ্ডামেণ্টেল ৰাইট, কনষ্টিটিউশ্যন, শিডিউলছ অফ দ্য আমাৰ কনষ্টিটিউশ্যন, ফাণ্ডামেণ্টেল DPSP, প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, পাৰ্লিয়ামেণ্ট, গভৰ্ণৰ, চিফ মিনিষ্টাৰ, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট, চব এভৰিথিং, পঞ্চায়ত, মিউনিচিপালিটি, ইলেকশ্যন কমিশ্যনৰ বিষয়ে এবাৰ কুৱেশ্যন বহুত চান্স আছে, এইটো আছে টপিক, চব আছে ইয়াতে, কিন্তু চব তলা লগোৱা আছে আপোনালোকৰ, ইয়াতে চাব নোৱাৰিব, এটা পে'মেণ্ট কৰিব লাগিব, মই কৈ আছোঁ সেইটো বিষয়ে। ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে, চবৰে তেনেকৈ আছে, ষ্টেটিক জিকে, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি, চব আছে, একদম কম্পিউটাৰ জিকেলৈকে আছে। এইটো হৈছে আমাৰ জিকে পাৰ্টত। তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে। টাইম এণ্ড ডিষ্টেঞ্চ, বৰ্ড ষ্ট্ৰীম, হাইট ডিষ্টেঞ্চ, মেনচুৰেশ্যন, 2D 3D ষ্টেটিষ্টিক্স, চব ডিফাৰেঞ্চিয়েট কৰিবলৈ দিয়া আছে। নাম্বাৰ চিষ্টেম, LCM HCF চবৰে আছে। ৰিজনিঙত যদি যাওঁ, এনালজি, কোডিং ডিকোডিং, ক্লাছিফিকেশ্যন, নাম্বাৰ চিৰিজ, মেথমেটিকেল অপাৰেশ্যন যিটো আছে, ব্লাড ৰিলেশ্যন, কেলেণ্ডাৰ, ক্লক, হয় চবৰে আছে। তাৰপিছত ইংলিছত যদি যাওঁ, 3টা ভাগত দিয়া আছে, ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছৰ বহুত টপিক আছে, প্ৰিপজিশ্যন আছে, ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ আছে, ভইচ আছে। তাৰপিছত আমি ইংলিছ লেংগুৱেজ পাৰ্টত যাওঁ, চিনোনিম এণ্টনিম আছে, ইডিয়ম ফ্ৰেজ আছে, স্পেলিং এৰৰ আছে, ওৱান অফ ছাবষ্টিটিউশ্যন এইবিলাক আছে। ৰিডিং কম্প্ৰিহেনশ্যনৰ পেজেছ আছে ইয়াতে 10টা, গোটেই 10টাত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, এনাফ হ'ব। আপোনালোকে ধুনীয়াকৈ পৰীক্ষা যিহেতু বহুতখিনি কুৱেশ্যন পেজৰ পৰা আহিব আৰু প্ৰতিটো 2 মাৰ্কছকৈ আহিব ইয়াৰ কুৱেশ্যন, গতিকে এইখিনি প্ৰেক্টিছ কৰি যোৱাটো বহুত ইম্পৰ্টেণ্ট, প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে। তেনেকৈ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে কুৱেশ্যন দিয়া আছে, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল চব আছে। আছামে নৰ্থ ইষ্টৰ চালে আছে মান্থ ৱাইজ। তাৰপিছত টপিক ৱাইজ যদি আমি চাওঁ, কাৰেণ্ট এফেয়াৰ তাতেও আছে, অলিম্পিকৰ বিষয়ে আছে, ইণ্ডিয়া ৰেংকিঙৰ বিষয়ে আছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ মান্থ ৱাইজ প্ৰতিটো মাহৰ হিচাপত আছে, দিয়া আছে ইয়াতে। তাৰপিছত আপোনালোকে ছায়েন্সত গ'লে, ছায়েন্সটো এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই, ইয়াৰ ভিতৰতে থাকিব, ষ্টেটিক জিকে ভিতৰতে ছায়েন্স থাকিব, ঠিক আছে। ছায়েন্সটো এক্সট্ৰাকৈ চাব নালাগে, অ'কে। এনেকৈ আপোনালোকে গোটেইখিনি বস্তু পাব। ডেইলি যদি আপোনালোকে 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰে, পৰীক্ষা আগলৈকে বহুতখিনি কুৱেশ্যন বহুত কম সময়ত প্ৰেক্টিছ হৈ যাব। বাকী যি ৰিভিজন কৰিছে কৰক, কিন্তু বেলেগতকৈ আগত থাকিবলৈ হ'লে এনেকৈ আমি কম সময়ত বেছি কুৱেশ্যন ছল্ভ কৰিব লাগিব, যিটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট। এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি মই কৈছোঁ যে ইয়াতে লক হোৱা আছে, এটা পে'মেণ্ট মিনিমাম কৰিব লাগিব, সেইটো কৰিলে আপোনালোকে গোটেইখিনি অ'পেন হৈ যাব পাৰিব। ইয়াতে এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে, ঠিক আছে। এনেকৈ গৈ থাকিব আপোনালোকে এডিআৰি পাছ, এইটো হৈছে এডিআৰি পাছ, ঠিক আছে। এই এডিআৰি পাছটোত ক্লিক কৰিব আপোনালোকে, ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব, ঠিক আছে। এডিআৰি পাছ য'ত লিখা আছে ন সেইটো ল'ব, এটা যেনেকৈ আছাম পুলিচ পাছ আছে, ৰেলৱে পাছ আছে, এডিআৰি পাছ আছে, আপোনালোকে এডিআৰি পাছটো ল'ব, ঠিক আছে। আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে 149 কোৰ্ছটো দাম, এই চিলেক্ট প্লেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত, এই প্ৰচিড টু পে যিটো হৈছে তাত ক্লিক কৰিব আপোনালোকে, ঠিক আছে। প্ৰচিড টু পেত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা অপশ্যন থাকিব, তালৈ যাব। ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি, প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে, অ'কে। ক্লিক কৰাৰ পাছত ৰেজৰ পে' খুলিব, আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব, ঠিক আছে। যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে, মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ, অ'কে। কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ, যিকোনো এটা গুগল পে' ফোন পে' যি আছে তাত টাচ কৰিব আপোনালোকে। টাচ কৰাৰ লগে লগে কি হ'ব, অকণমান চাগে এইখিনি ব্লাৰ দেখাব, এইবোৰ যিহেতু পাছৱৰ্ড চাছৱৰ্ড থাকে দেখাব। তাত আপোনালোকে এনেকৈ পে'মেণ্ট কৰিব লাগিব, ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে নিজে, একো টেনশ্যন ল'ব নালাগে। গুগল পে'ত যোৱাৰ আপোনালোকৰ পে'মেণ্ট হৈ যাব, অ'কে। শব্দটো চাগে শুনিছে পে'মেণ্টৰ, মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে। পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে, অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো, তাৰপিছত পে'মেণ্টটো হৈ যাব। এতিয়া পে'মেণ্টটো হৈ গ'ল এতিয়া, অ'কে। পে'মেণ্টটো হোৱাৰ পাছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব, অ'কে। এবাৰ এপটো আপোনালোকে বন্ধ কৰিব, ঠিক আছে। এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব, খুলিব এতিয়া, ঠিক আছে। এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব, আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই, ঠিক আছে। আগতে তলা লগোৱা আছিলে, চব কুৱেশ্যন চাব নোৱাৰিছিলে, এতিয়া চাব পৰা হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত। চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয়, ল'বলৈ প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে, সেই নাম্বাৰটোত কণ্টেক্ট কৰিব, নহ'লে এই নাম্বাৰ যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে, আপোনালোকে পাই যাব গোটেইখিনি। কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব, তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ, টেনশ্যন ল'ব নালাগে। গতিকে আজিলৈ ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম, থেংক ইউ।